নমস্কাৰ, মোৰ নাম মনপ্ৰভা হাজৰিকা, ঘৰ উত্তৰ লখিমপুৰৰ। ইতিমধ্যে মোৰ প্ৰকাশিত কবিতা পুথি খিৰিকীখন খুলি ৰাখিছোঁৰ পৰা পাঠ কৰিবলগীয়া কবিতাটিৰ শিৰোনাম নাৰী শক্তি। আয়ে কৈছিল, ৰান্ধিবলৈ লোৱা চাউলৰ আগটো টেকেলিত থবি, পুতনিখিনি ঘুলনিত বাকিবি, শাক পাচলিৰ পেলনীয়া আৰু জাবৰ জোথৰবোৰ সাৰি পুচি চোৱা পাতনিত পেলাবি, প্ৰখৰ ৰ'দত কোমল ধান ৰ'দাবি, বতাহৰ দিশত ধান বা দিবি, ফুল ফল নিদিলেও গহৰা গজা গছজোপা কাটি নেপেলাবি, কামত নলগালেও সাৰটোক অৱহেলা নকৰি গোবৰখিনিকে জমা কৰিবি। তেতিয়াৰ আইৰ নিৰ্দেশবোৰ আজি আমাৰ বাবে অনুভূতি। আয়ে গোটাই থ'বলৈ কোৱা জাবৰ জোথৰবোৰৰ পৰা আজি আমি বায়'গেছ পাওঁ, প্ৰখৰ ৰ'দ আৰু বতাহৰ পৰা বিজুলী শক্তি পাওঁ। কাৰ্বনবোৰ যেনেকৈ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি, আমাৰ অনুভূতিবোৰো শক্তিলৈ ৰূপান্তৰ হওক। সৰ্বত্ৰে হওক নাৰীৰ প্ৰভাৱ, দূৰ হওক সৰ্বত্ৰে অভাৱ। ধন্যবাদ।